পেট্রোলের ইথানল ব্যবহার করা ন চলিব পেট্রোলের ইথানল ব্যবহার করা ন চলিব অল ইন্ডিয়া রোড ট্রান্সপোর্ট জিন্দাবাদ পেট্রোলের ইথানল ব্যবহার করা ন চলিব পেট্রোলের ইথানল ব্যবহার করা ন চলিব অল ইন্ডিয়া রোড ট্রান্সপোর্ট জিন্দাবাদ আমি ইয়াতে আহিছোঁ আমাৰ পৰিবহণ আয়ুক্তৰ ওচৰলৈকে আহিছোঁ আমি অসমৰ কিছুমান পুৰণি সমস্যা যেনেকৈ অসমৰ মটৰ শ্ৰমিকৰ কাৰণে কল্যাণ আঁচনি তেওঁলোকে গ্ৰহণ কৰিলে বিধানসভাত পাছ কৰিলে কিন্তু এতিয়ালৈকে এইখন ৰূপায়ণ কৰা নাই অতি শীঘ্ৰে ৰূপায়ণ কৰিব লাগে এইখন সুৰক্ষা আঁচনি এই এটা দাবী আমাৰ আছে আমি দেখিছোঁ যে ইৰাণৰ যুদ্ধক মধ্যপ্ৰাচ্যৰ যুদ্ধক কেন্দ্ৰ কৰি পেট্ৰল ডিজেলৰ দামটো বঢ়াইছিলে কিন্তু সেই সময়ত বঢ়াইছে কাৰণ খাৰুৱা তেলৰ দাম বাঢ়ি গ'ল বঢ়াইছে আমি আন্দোলন কৰা নাছিলোঁ এতিয়া 112 টকাৰ পৰা প্ৰতি বেৰেলত খাৰুৱা তেলৰ দাম 72 টকালৈকে নামি আহিছে আৰু কমা বুলি আমি শুনিছোঁ কিন্তু এতিয়ালৈকে তেওঁলোকে দাম কমোৱা নাই এতিয়া কৈ আছে যে 2 মাহ পিছতহে দাম কমিব কিন্তু খাৰুৱা তেলৰ দাম বৃদ্ধি কৰাৰ সময়ত লগে লগে এই পেট্ৰল ডিজেলৰ দাম বৃদ্ধি কৰিছিলে কেন্দ্ৰীয় চৰকাৰে কিন্তু এতিয়া ইমান টকা 46 টকাৰ একচুৱেল দাম হ'ব লাগে যে পেট্ৰলৰ দাম এই বাকী সকলো হৈছে তেওঁলোকৰ কৰ শুল্ক এই শুল্কবিলাক কমাই দি হ'লেও আমাৰ দামটো কমাব লাগে এই কাৰণে যে পেট্ৰল গাড়ীৰে আৰু ডিজেল আৰু পেট্ৰলৰ দ্বাৰাই আমাৰ ভাৰতবৰ্ষত কোটি কোটি মানুহে জীৱন নিৰ্বাহ কৰি আছে গাড়ী চলাই গতিকে তেওঁলোকৰ সুবিধাৰ কাৰণে দামটো কমাব লাগে আনহাতে এই সমস্যাত আমি লক্ষ্য কৰিছোঁ এটা নতুন বিষয় আহিছে যে ইথানল পেট্ৰলত যিটো ইথানল ব্যৱহাৰ কৰে ইথানল ব্যৱহাৰ কৰাৰ ফলত কিমান ক্ষতি হয় কি ক্ষতি হয় আমি প্ৰথম অৱস্থাত জানা নাছিলোঁ এইটো লাভজনক বুলি আমি ধাৰণা হৈছিলে কিন্তু ইথানল ব্যৱহাৰ কৰাৰ পিছত মিহলোৱাৰ পিছত তেওঁলোকে দাম কিন্তু কমোৱা নাছিলে কিন্তু এতিয়া দামৰ প্ৰশ্ন বেলেগ এতিয়া আহিছে যে ইঞ্জিন নষ্ট হোৱা এতিয়া টেংকি নষ্ট হোৱা কাৰণ ইঞ্জিনে পেট্ৰলটো টানি লয় ইথানলটো টানি নলয় আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত